নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ তোমালোকৰ মাজত আহিছোঁ জেৰন ক্লাছেছৰ আজি নতুন এটা ভিডিঅ' লৈ। আজি মই তোমালোকৰ এক্সাৰচাইজ 1.32 আলোচনা কৰিম আৰু ইয়াৰ যিখিনি কুৱেশ্যন কমন কুৱেশ্যন আছে সেইখিনি তোমালোকক মই কৰাই দিবলৈ যত্ন কৰিম। এতিয়া ইয়াৰ বেছি কথা নাপাতি ডাইৰেক্ট আমি অংকৰ মাজতে গৈছোঁ যে কি প্ৰথম অংকটো কি কৈছে যে আমাৰ দেখুৱা যে √5 এটা অপৰিমেয়। ইয়াত পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ কথা আহিছে। আমি পৰিমেয় সংখ্যাবিলাক আগত পাইছোঁ বা জানো, একেবাৰে সৰুৰ পৰাই শিকি আহিছোঁ যে যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি সেইবিলাক হ'ল পৰিমেয় সংখ্যা, আৰু যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাক অপৰিমেয় সংখ্যা। আমি এতিয়া ইয়াত যদি চাওঁ, প্ৰথম যদি আমি ইয়াত চাবলৈ যাওঁ যে প্ৰথম অংকটো কি দিছে ইয়াত যে √5। আমি অপৰিমেয় সংখ্যাৰ ভিতৰত আমি জানো যিবিলাক সংখ্যাৰ বৰ্গমূল নাই, স্কোৱাৰ ৰুট নাই, যেনে 5 হ'ল, ধৰি লওক 5, 2, √3, √6, এইবিলাক হ'ল কি অপৰিমেয় সংখ্যা। আৰু √9টো আমি বৰ্গমূল আছে 3, গতিকে এইটো কি হ'ব পৰিমেয় সংখ্যা। √4 ইয়াৰ বৰ্গমূল আছে 2 আছে, গতিকে এইবিলাক কি হ'ব পৰিমেয় সংখ্যা। গতিকে ইয়াত আমি অলৰেডি জানো যে √5টো আমি জানো এটা অপৰিমেয় সংখ্যা, আকৌ তাক কি দেখুৱাবলৈ কৈছে √5 এটা অপৰিমেয় সংখ্যা। গতিকে এইবিলাক অংক হ'ল লজিকেল মেথছ। গতিকে ইয়াত কি কৰিব লাগিব, আমি এই বস্তুটোকে আমি বিৰুদ্ধ মানে উল্টাকে ল'ব লাগিব। কেনেকৈ উল্টাকে ল'ম যে আমি কি কৰিম ইয়াত যে প্ৰথমে √5 যিটো আছে √5ক আমি কি কৰোঁ পৰিমেয় হিচাপে ধৰি লওঁ। কেনেকৈ ধৰিম পৰিমেয় হিচাপে ধৰি লৈছোঁ যে লেট আমি কি কৰোঁ প্ৰথমে ধৰা হ'ল √5 এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাবিলাকক আমি কি কৰিব পাৰোঁ a/b বা p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ। গতিকে আমি কি কৰোঁ যে গতিকে আমি a আৰু b লৈ লৈছোঁ। ইয়াতে তোমালোকৰ কিতাপত a/b আছে কাৰণে মই a/b ল'লোঁ, বা p/q যিকোনো ল'ব পাৰিবা। গতিকে a আৰু b, bটো কি হ'ব লাগিব b ≠ 0, b 0 হ'লে নহ'ব, b ≠ 0। দুটা অখণ্ড সংখ্যাৰ বাবে আমি লিখিব পাৰোঁ যে বিভিন্ন ধৰণে লিখিব পাৰা a/b √5 = a/b, য'ত a আৰু b সহমৌলিক মানে কি ইংলিছত কো-প্ৰাইম বুলি কয়। সহমৌলিক মানে কি যিবিলাক সংখ্যাৰ একৰ বাহিৰে বেলেগ কোনো সাধাৰণ উৎপাদক নাই, মানে যিবিলাক সংখ্যাৰ একৰ বাহিৰে বেলেগ কোনো কমন ফেক্টৰ নাই। মানে ধৰি লোৱা এতিয়া 4 আৰু 5 যদি কওঁ, 4 আৰু 5 এই দুটাৰ মাজত কমন ফেক্টৰ কি আছে, অকল কমন নাম্বাৰটো কি আছে ইয়াৰো 4 × 1, 5 × 1 কৰিলে তেতিয়া ইয়াত কমন ফেক্টৰটো কি আছে 1 আছে। এনেকুৱা সংখ্যাবিলাকক কি বুলি কয় মানে সহমৌলিক, বা কি বুলি কয় কো-প্ৰাইম বুলি কয়। এতিয়া আমাৰ প্ৰথম ষ্টাৰ্টিং ইন্ট্ৰডাকশ্যনখিনি হৈ গ'ল। এতিয়া মই কি কৰিম চিম্প্লিফাই কৰিম। কি কৰোঁ মই যদি বজ্ৰ পূৰণ কৰোঁ √5 লগত b পূৰণ কৰিলে √5b হ'ব। ইয়াৰ তলত 1 এটা আছে, a লগত মাল্টিপ্লাই কৰিলে কিমান হৈ যাব a। এতিয়া দুইফালে যদি মই স্কোৱাৰ কৰোঁ, দুইফালে বৰ্গ কৰি দিলে স্কোৱাৰ ৰুটে কাটি যাব, কি থাকিব 5b², এইফালে কি থাকিব a²। ইয়াৰ অৰ্থটো কি যে 5 এইফালে পূৰণ হৈ আছে, এইফালে কি হ'ব গ'লে হৰণ হ'ব। তাৰমানে কি হ'ব যে 5এ কি কৰে a² হৰণ যায়, বিভাজ্য, মানে a² 5ৰে বিভাজ্য। তোমালোকে শ্বৰ্টকাটকে এনেকৈ লিখি দিব পাৰিবা। শ্বৰ্টকাটকে যোনে এনেকৈ লিখিবলৈ বেয়া পোৱা সেইসকলে এনেকৈ লিখি দিব 5 / a²। এই চিনটোৱে ডিভাইড বুজায়। আৰু গতিকে যদি আমি এটা কণ্ডিশ্যন আছে, যদি কি হৈছে ইয়াৰ স্কোৱাৰটো যদি কোনোবা এটা সংখ্যাক যদি হৰণ গৈছে, তাৰমানে ধৰি লোৱা 5² যদি 5ৰে হৰণ যায়, তেতিয়া কি হ'ব 5টোকো 5ৰে হৰণ যাব। গতিকে এটাকে কি হ'ব a² কি হ'ব, a² যদি 5ৰে হৰণ গৈছে, গতিকে কি হ'ব এও কি হ'ব 5ৰে হৰণ, এও 5ৰে হৰণ যাব, 5ৰে বিভাজ্য হ'ব। এতিয়া আমি কি দেখিলোঁ যে সংখ্যাটো যিটো আমি অখণ্ড সংখ্যা লৈছিলোঁ এইটো 5ৰে বিভাজ্য। তাৰমানে এটা উৎপাদক কি আহিলে, এটা উৎপাদক 5 আহি গ'ল। এতিয়া আমি চাওঁ, এইটো আমি ইকুৱেশ্যন 1 লৈ লওঁ। লেট আমি কি কৰিলোঁ কি লওঁ যে 5c লৈ লৈছোঁ। কেলৈ 5c লৈছোঁ, কাৰণ 5ৰে বিভাজ্য আমি দেখুৱাব লাগিব, কাৰণ এটো কি হয় 5ৰে বিভাজ্য হয়। এতিয়া এইটো a = 5c ল'লোঁ, য'ত c কি হ'ব c belongs to c কিছুমান অখণ্ড সংখ্যা, c belongs to z। এতিয়া মই কি কৰোঁ ইয়াত a = 5c লৈ কি কৰিছোঁ, ইয়াক আমি কি কৰোঁ দুইফালে বৰ্গ কৰি দিওঁ,
এ স্কোৱাৰ ইকুৱেল কিমান হ'ব 25 চি স্কোৱাৰ এইটো ইকুৱেশ্যন 2 হৈ গ'ল এতিয়া 1 আৰু 2 ৰ পৰা যদি আমি চাওঁ 1 আৰু 2 ৰ পৰা ইয়াত চোৱা ইয়াত কি আছে যে a স্কোৱাৰ ইকুৱেল 5b স্কোৱাৰ ইয়াত আছে a স্কোৱাৰ ইকুৱেল 25 c স্কোৱাৰ গতিকে a স্কোৱাৰ দুটা মিল আছে গতিকে আমি এই দুটা কি কৰিব পাৰিম সমান লিখিব পাৰিম গতিকে 25 c স্কোৱাৰ ইকুৱেল কি লিখিব পাৰিম 5b স্কোৱাৰ এতিয়া দুইফালে যদি 5 দি ডিভাইড কৰো এটো কিমান হ'ব 5c স্কোৱাৰ ইকুৱেল কি হ'ব b স্কোৱাৰ 5c স্কোৱাৰ ইকুৱেল কি হৈ গ'ল b স্কোৱাৰ এতিয়া আমি কি দেখিছো c স্কোৱাৰটো কি হৈছে এটো 5 টো এফালে পূৰণ হৈ আছে গতিকে এফালে গলে কি হ'ব হৰণ হ'ব তাৰ মানে 5 এৰে কি হ'ব b স্কোৱাৰটো বিভাজ্য হ'ব গতিকে মই শৰ্টকাটকে লিখিছো 5 5 এ b স্কোৱাৰক মানে b স্কোৱাৰ ডিভিজিবল বাই 5 মানে b স্কোৱাৰ 5 এৰে বিভাজ্য এটাকে কি হ'ব b টুকু 5 এৰে বিভাজ্য হ'ব এটা দেখা গ'ল যে ইয়াত আমি a ৰ এটা উৎপাদক কি পাইছিলো 5 এটো a ৰ উৎপাদক 5 পালো এটা b ৰ এটা উৎপাদক কি পালো 5 পালো কিন্তু আমি কি লিখিছিলো একেবাৰে ওপৰত কি লিখিছিলো চোৱা ইয়াত কি লিখিছিলো মই a আৰু b টু কি হয় ইয়াত কি লিখিছিলো a আৰু b সহমৌলিক মানে a আৰু b ৰ একৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই কিন্তু ইয়াত অংকটো কৰি আমি কি পালো অংকটো কি কৰি কি পালো আমি চোৱা যে আমাৰ ইয়াত অংকটো কৰি পালো আমি যে আমাৰ ইয়াত a আৰু b ৰ চোৱা a আৰু এটা উৎপাদক ওলাইছে 5 b ৰো এটা উৎপাদক ওলাইছে 5 এতিয়া আমি লিখা কথাখিনি প্ৰথম যেটো কথাত আমি ধৰিলো যে a আৰু b ৰ কোনো একৰ বাহিৰে কোনো বেলেগ উৎপাদক নাই কিন্তু অংকটো কৰোতে আমাৰ তাৰ উল্টা ওলাই গল কি ওলালে যে a আৰু b ৰ এটা উৎপাদক পালো কি পালো আমি 5 উৎপাদক পালো গতিকে আমাৰ গোটেই কাহিনীখিনি কি হৈ গল কথা মানে প্ৰথমে অংকটো কৰা আৰু ইয়াত আমি যিখিনি এনসাৰ পোৱাটো মাজত কোনো মিল নাহিলে গতিকে কি হ'ব এতিয়া আমি কি লিখিম যে দেখা গ'ল যে a আৰু b ৰ এটা সাধাৰণ উৎপাদক 5 আছে যেটো সত্যতাৰ a আৰু b সহমৌলিক হোৱা সত্যতাৰ বিৰোধ কৰে শৰ্টকাটকে লিখি দিলে হৈ গ'ল ইমান লিখিব নালাগে বিৰোধ কৰে সত্যতাৰ বিৰোধ কৰে গতিকে কি হ'ব √5ক পৰিমেয় বুলি ধৰাটো ভুল হৈছে আমি পৰিমেয় বুলি ধৰাটো ভুল হৈছে যদি পৰিমেয় বুলি ধৰা ভুল হৈছে গতিকে কি হ'ব √5 এটা কি হ'ব অপৰিমেয় এইটো হৈ গ'ল প্ৰমাণ আমাৰ কি হৈ গ'ল অপৰিমেয় গতিকে এতিয়া তোমালোকৰ এইবাৰ কম্পাৰ্টমেন্টাল পৰীক্ষাত কিন্তু √3 টো আহিছিলে বহুত দিন √5 √3 অংক অহা নাই 2 নম্বৰৰ পৰা দিয়ে 2 নম্বৰ বা 3 নম্বৰৰ পৰা দিয়ে এবাৰ কিন্তু কম্পাৰ্টমেন্টাল পৰীক্ষাত √3 টো আহি গ'ল গতিকে এই অহা বছৰ যে √5 টো তোমালোকৰ নাহিব এটো ক'ব নোৱাৰি গতিকে এই অংকটো তোমালোকে খুব ভালকে চাবা যদি কিবা তোমালোকৰ কনফিউজন আছে কমেন্ট বক্সত জনালে আমি আকৌ তোমালোকৰ কাৰণে এখিনি কৰি দিবলৈ যত্ন কৰিম বুজাই দিবলৈ ট্ৰাই কৰিম গতিকে এতিয়া আগবাঢ়ি গৈছো আমাৰ পৰৱৰ্তী 2 নম্বৰ অংকটোলে 2 নম্বৰ অংকটো বহুত ইম্পৰ্টেন্ট প্ৰায় পৰীক্ষাত আহি থাকে গতিকে 2 নম্বৰ অংকটো মই কৰিবলৈ ট্ৰাই কৰিছো কি কৈছে চোৱা যে 3 + 2 √5 এইটো অকমান বেলেগ মেথড এইটোতকে অকমান বেলেগ হ'ব আৰু সৰু হয় অংকটো 3 + 2 √5 অপৰিমেয় বুলি দেখুৱাব লাগে প্ৰথমখিনি একে সেম আমি কি কৰো লেট প্ৰথমে 3 + 2 √5 এটা পৰিমেয় বুলি ধৰিছো পৰিমেয় যদি পৰিমেয় হয় একে সেম গতিকে a আৰু b দুটা অখণ্ড সংখ্যাৰ বাবে ইয়াত b not equal 0 লিখিব লাগিব অখণ্ড সংখ্যাৰ বাবে ডাইৰেক্ট লিখিলে হল অখণ্ড সংখ্যাৰ বাবে কি হ'ব 3 + 2 √5 ইকুৱেল কি হ'ব a/b ইয়াত যত কি হ'ব a আৰু b একে সেম লিখাটো আগৰটো নিচিনা a আৰু b সহমৌলিক মানে মই কি কলো যে a আৰু b ৰ একৰ বাহিৰে বেলেগ কোনো মৌলিক মানে কোনো কমন ফেক্টৰ সাধাৰণ উৎপাদক নাই এতিয়া মই কি কৰো ইয়াত সব যিখিনি পৰিমেয় যিখিনি অখণ্ড সংখ্যা আছে সব এটা সাইডে লৈ যাম মই 2 √5 a/b 3 টো হেফাল লৈ গলো কি হৈ গল মাইনাস হৈ গল 2 টো হেফালে কি হৈ আছে মাল্টিপ্লাই হৈ আছে √5 2 টো হেফাল লৈ গলে কি হ'ব 1/2 a/b -3 এতিয়া চোৱা ৰাইট সাইডে গোটেইখিনি অখণ্ড সংখ্যা 1 2 a b
-3 গোটেইখিনি অখণ্ড সংখ্যা কিন্তু লেফট সাইডে কি হৈ আছে এটো আকৌ √5 হৈ আছে এতিয়া আমি কি কৰো গতিকে a b 2 আৰু 3 অখণ্ড সংখ্যাৰ বাবে অখণ্ড সংখ্যাবোৰৰ বাবে সংখ্যাবোৰৰ কি হ'ব 1/2 য'ত গোটেইখিনি অখণ্ড সংখ্যা আছে হেতু কি বস্তু হয় পৰিমেয় হ'ব পৰিমেয় হে মাজত চোৱা ইয়াত কন্ডিশনটো মেইন চাই লোৱা হে √5 এটা পৰিমেয় কেলে √5 ক পৰিমেয় বুলি লিখিলো মেইন বস্তুটো চোৱা ইয়াত মাজত কি চিন দিছো মই সমান চিন এইফালে যদি পৰিমেয় এইফালেও পৰিমেয় হ'ব লাগিব কাৰণ মাজত কি চিন আছে সমান চিন কিন্তু আমি কি জানো কিন্তু আমি জানো যে √5 এটা অপৰিমেয় অলপ আগত প্ৰমাণ কৰি আহিছো বা আমি জানোই অপৰিমেয় গতিকে কি হ'ব যে আমি এতিয়া কি কৈছো যে 3 + 2√5 ক পৰিমেয় বুলি ধৰাটোই কি হৈছে ভুল হৈছে 3 + 2√5 ক পৰিমেয় বুলি ধৰাটো ভুল হৈছে যদি ভুল হৈছে তেতিয়া কি হ'ব যদি ভুল হৈছে তেতিয়া আমি কি লিখিম এটাকে 3 + 2√5 এটা অপৰিমেয় হৈ গ'ল ইমানখিনি গতিকে এনে ধৰণে আমি কি কৰিব পাৰো একেবাৰে ইজিলি বস্তুবিলাক আমি সলিউশন কৰিব পাৰো ইমান চিন্তাৰ কথা নাই খালি লিখাখিনি তোমালোকে মনত ৰাখিবা লিখাখিনি কিন্তু গোটেইখিনি ক্ষেত্ৰত একেটা হ'ব কিন্তু বস্তুবিলাক চেঞ্জ হৈ গৈ থাকিব বেলেগ বস্তুবিলাক চেঞ্জ হৈ গৈ থাকিব এতিয়া মই চোৱা ইয়াত মই লিখা একো পৰিৱৰ্তন নকৰো লিখাখিনি একো পৰিৱৰ্তন নকৰো ইয়াপা মই তোমালোকক এই 2-3 নম্বৰ এক অংকটো দেখুৱাই দিছো চোৱা লিখা একো পৰিৱৰ্তন লিখাখিনি সেম থাকিব মই কি পৰিৱৰ্তন কৰিম হেতু চাবা প্ৰথম মই এইটো নাইকিয়া কৰিছো ইয়াত কি লিখিম 1/√2 বাকি সব একো পৰিৱৰ্তন নকৰো চোৱা খালি লিখাখিনি তোমালোকে জানি ললে হ'ল ইয়াত কি পৰিৱৰ্তন কৰিছো চোৱা বাবে সংখ্যাৰ বাবে 1/√2 = a/b লিখিলো একেই সেম 1/√2 টুক মই কি কৰিম হৰ পৰিমেয় কৰিলে √2 * √2 ওপৰত কি লিখিলো √2 হৰ পৰিমেয় কৰিব কাৰণে এটা ইকুৱেল কি হৈ গ'ল a/b তে ইয়াত কি হ'ব তলত হৈ গ'ল 2 ওপৰত হৈ গ'ল √2 = a/b আমি বজ্ৰপূৰণ কৰিলে কি থাকিলে √2 = 2a/b চোৱা লিখা কিবা পৰিৱৰ্তন কৰো নেকি চোৱা একো পৰিৱৰ্তন নকৰো ইয়াত অকল কি কৰিছো এই আগৰ 3 টো মহাই দিছো a b আৰু 2 অখণ্ড সংখ্যাবোৰৰ বাবে আকৌ চোৱা মই কি কৰিম ইয়াৰ ৰাইট সাইডে কি আছে ৰাইট সাইডে আছে 2a/b 2a/b এটা কি হ'ব পৰিমেয় একে ধৰণে √5 ৰ জায়গাত কি লিখিম মই √5 ৰ জায়গাত ইয়াত কি আছে √5 ৰ জায়গাত আছে ইয়াত √2 আছে গতিকে মই কি কৰিম ইয়াত √2 লিখিলো ইয়াত চোৱা ইয়াত √5 ৰ জায়গাত মই কি লিখিম √2 এটা অপৰিমেয় ইয়াত আকৌ কি কৰিম মই 1/√2 ক আমি পৰিমেয় বুলি ধৰাটো ভুল হৈছে গতিকে 1/√2 কি হ'ব এটা অপৰিমেয় হৈ গ'ল এটো চোৱা লিখাখিনি মই এটাও চেঞ্জ কৰিছো নি এটাও চেঞ্জ কৰা না অকল জাস্ট ইয়াত যিখিনি নাম্বাৰটো চেঞ্জ কৰি দিছে নাম্বাৰটো চেঞ্জ কৰিছো এনেকৈ লিখাটো একেই সেম থাকিব তোমালোকে অংকবিলাক কৰি গৈ থাকি সিম্পলিফাই কৰি বাকিখিনি একে ধৰণে কৰি গৈ থাকিব পাৰিবা গতিকে বাকি আৰু দুটা অংক থাকিলে এই দুটা অংক তোমালোকে কৰিবা যদি নোৱাৰা তেতিয়া মোক জনাবা যে এই দুটা অংক কৈ দিয়ক তেতিয়া মই আকৌ প্ৰথমৰ পৰা গোটেইখিনি মিলাই পেলাই এটা ভিডিও বনাই মই তোমালোকক সেইখিনি পৰৱৰ্তী এইখিনি অংক কৈ দিবলৈ ট্ৰাই কৰিম গতিকে ইয়াৰ লগে 1.3 এক্সাৰসাইজ শেষ হ'ল গতিকে তোমালোকে ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকে ভালকে বুজি পেলাই বস্তুবিলাক কৰিবলৈ ট্ৰাই কৰা আৰু এনে ধৰণে মই প্ৰত্যেকটো ষ্টেপ প্ৰত্যেকটো বস্তু মই তোমালোকৰ মাজত লৈ আহি যাতে তোমালোকে খুব এটা ভাল নম্বৰ ম্যাথমেটিক্সত লৈ আগন্তুক 2026 ৰ যেটো এছএছএলসি পৰীক্ষা আছে তাত তোমালোকে পাৰ হৈ যাব পাৰা তাৰ কাৰণে আমি ম্যাথমেটিক্স বা প্ৰত্যেকটো সাবজেক্ট অকল জেৰন ক্লাছ আছে অকল ম্যাথমেটিক্স সাবজেক্ট লৈ আহা নাই তোমালোকৰ প্ৰত্যেকটো সাবজেক্টৰ ভিডিও হমো তোমালোকৰ মাজত লৈ আহিব গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যিমান বেছি শেয়াৰ কৰিবা কমেন্ট কৰিবা লাইক কৰিবা আৰু আমাক লগত সহযোগ কৰা মই কৈছো নহয় ম্যাথমেটিক্সত বা অন্যান্য সাবজেক্ট বিলাকত আমি একেলগে তোমালোকৰ লগত গাইডেন্স হিচাপে থাকি তোমালোকৰ আগন্তুক পৰীক্ষা যাতে ভাল ফলাফল কৰিব পাৰা তাৰ কাৰণে চেষ্টা কৰিম গতিকে আজি ইমানতে এইটো ভিডিও হেক কৰিছো সকলোৱে ভালকে পঢ়িবা বুলি আশা কৰি আজি ক্লাস ইমানতে হেক কৰিলো